ইতিহাস প্ৰসিদ্ধ বিশ্বনাথ ঘাটলৈ আহিলোঁ। দেৱালয়খনক গুপ্তকাশী বুলিও জনা যায়। গুপ্তকাশীৰ অৰ্থ হ'ল কিংবদন্তি মতে কুমুদ আৰু কৌষ্যপ নামৰ দুজন মুনিৰ খাপত বিশ্বনাথ গুপ্তকাশী হ'ল। অতীতত শোণিতপুৰ বালিৰ পুত্ৰ বানৰ ৰাজ্য আছিল। ভক্ত প্ৰহ্লাদৰ বংশধৰ বান অতি পৰাক্ৰমী ৰজা আছিল আৰু ভগৱান মহাদেৱৰ পৰম ভক্ত আছিল। বান ৰজাৰ আৰাধ্যদেৱ হিচাপে শিৱৰ এটা নাম বাণেশ্বৰ। শিৱক তপস্যা কৰি বানে পিতৃ ৰাজ্য পুনৰ লাভ কৰিছিল। বানে প্ৰতিদিনেই একোজনকৈ শিৱক সাজি পূজা কৰিছিল। পূজাত সন্তুষ্ট হৈ মহাদেৱে এদিন ৰাতি ৰজাক সপোনত ক'লে, মই তোমাৰ ৰাজ্যত স্বয়ম্ভু কাশীৰূপে বিৰাজমান হৈ আছোঁ। ব্ৰহ্মপুত্ৰৰ পাৰত তপস্যা কৰি থকা কুমুদ আৰু কৌষ্ঠৱ নামৰ মুনি দুজনক সুধি মোৰ অৱস্থান নিৰ্ণয় কৰা আৰু মোক পূজা কৰা। পিছদিনা বান ৰজাই ব্ৰহ্মপুত্ৰৰ পাৰত তপস্যা কৰি থকা মুনি দুজনক কাষত উপস্থিত হ'ল আৰু বিশ্বনাথৰ অৱস্থিতি সম্পৰ্কে প্ৰশ্ন কৰিলে আৰু ক'লে, গুপ্তকাশী ধ্যানত মগ্ন হৈ আছে মুনিদ্বয়। সেইকাৰণে ৰজাৰ কথা নুশুনিলে। আকৌ ক'লে গুপ্তকাশী, কিন্তু ধ্যানত মগ্ন হৈ থকাৰ কাৰণে তেওঁলোকে ৰজাৰ কথা নুশুনিলে। ইফালে গোটেই দুপৰীয়াৰ গৰম বালিৰ খোজকাঢ়ি ৰজা লালকাল হৈ আছিল। ৰজাই খঙতে ভীষণ খং উঠিল আৰু খঙতে ক'লে, গুপ্তকাশী বুলি চিঞৰি উঠিলে। সেই চিঞৰত মুনিৰ ধ্যান ভগ্ন হ'ল আৰু ধ্যান ভগ্ন হৈ সিহঁতৰ মুনিদ্বয় খঙতেই লগে লগে ক'লে, গুপ্তকাশী বুলি চিঞৰি উঠিল। মুনিৰ মুখৰ পৰা ওলোৱা এই শব্দই বিশ্বনাথৰ ওপৰত অভিশাপ হ'ল। আকস্মিকভাৱে এইদৰে অভিশাপ হৈ ঠাইতে শিৱ সাক্ষাৎ হ'ল আৰু মুনিদ্বয়ে ক'লে, ব্ৰাহ্মণ হৈও তোমালোকে ব্ৰাহ্মণৰ স্বাভাৱিক গুণ দয়া ক্ষমা পাহৰি অকাৰণতেই মোক অভিশাপ দিলা। তোমালোকৰ হিয়া দয়া মায়াহীন খেলৰ দৰে। মহাদেৱৰ মুখৰ পৰা ওলোৱা বাক্যই পৰোক্ষভাৱে মুনিক অভিশাপ দিলে আৰু সেই অভিশাপেই কুমুদ আৰু কৌষ্ঠৱ শিলা হৈ গ'ল। শিৱসাগৰৰ শিৱদৌলৰ নিচিনা বিশ্বনাথত বৰদৌল আছে। এই খুব সম্ভৱ 17-18 শতিকাত শিৱসিংহই এই বৰদৌল নিৰ্মাণ কৰিছিলে। জয় ভোলেনাথ। সেই তাহানিৰ আহোম যুগৰ স্বৰ্গদেউ শিৱসিংহই 1741 চনতে নিৰ্মাণ কৰি যোৱা উমাটুমণি এতিয়া আটকধুনীয়া হৈ আছে। উমাটুমণি নিৰ্মাণ কৰা এক ইতিহাস আছে। যেতিয়া মহাদেৱ শিৱই নটৰাজৰূপে সতীৰ মৃতদেহ কান্ধত লৈ গোটেই পৃথিৱী ঘূৰিছিলে, তেতিয়া সতীৰ বাওঁবাহু আৰু স্তনৰ অংশ এই জেগাত পৰিছিলে। সেইকাৰণেই ঠাইখিনিৰ নাম উমাটুমণি হ'ল। আৰু উমাই এই ঠাইতেই মহাদেৱ শিৱক স্বামী ৰূপে পাবৰ কাৰণে তপস্যা কৰিছিলে। সেইকাৰণে এই ঠাইখিনিৰ নাম উমাবন বুলি জনা যায়। কি মনোৰম দৃশ্য, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এটা সৰু দ্বীপ উমাটুমণি। জাগ্ৰা শিৱ দেৱালয়। এই দেৱালয়খনতো কিছু মহাদেৱৰ শিলৰ মূৰ্তি আছে। ইতিহাস প্ৰসিদ্ধ বিশ্বনাথ ঘাটলৈ আহিলোঁ। দেৱালয়খনক গুপ্তকাশী বুলিও জনা যায়। গুপ্তকাশীৰ অৰ্থ হ'ল কিংবদন্তি মতে কুমুদ আৰু কৌষ্যপ নামৰ দুজন মুনিৰ খাপত বিশ্বনাথ গুপ্তকাশী হ'ল। অতীতত শোণিতপুৰ বালিৰ পুত্ৰ বানৰ ৰাজ্য আছিল। ভক্ত প্ৰহ্লাদৰ বংশধৰ বান অতি পৰাক্ৰমী ৰজা আছিল আৰু ভগৱান মহাদেৱৰ পৰম ভক্ত আছিল। বান ৰজাৰ আৰাধ্যদেৱ হিচাপে শিৱৰ এটা নাম বাণেশ্বৰ। শিৱক তপস্যা কৰি
বানে পিতৃ ৰাজ্য পুনৰ লাভ কৰিছিল। বানে প্ৰতিদিনেই একোজনকৈ শিৱ সাজি পূজা কৰিছিল। পূজাত সন্তুষ্ট হৈ মহাদেৱে এদিন ৰাতি ৰজাক সপোনত ক'লে, মই তোমাৰ ৰাজ্যত স্বয়ম্ভূ কাশীৰূপে বিৰাজমান হৈ আছোঁ। ব্ৰহ্মপুত্ৰৰ পাৰত তপস্যা কৰি থকা কুমুদ আৰু কৌস্তভ নামৰ মুনি দুজনক সুধি মোৰ অৱস্থান নিৰ্ণয় কৰা আৰু মোক পূজা কৰা। পিছদিনা বানৰজাই ব্ৰহ্মপুত্ৰৰ পাৰত তপস্যা কৰি থকা মুনি দুজনক কাষত উপস্থিত হ'ল আৰু বিশ্বনাথৰ অৱস্থিতি সম্পৰ্কে প্ৰশ্ন কৰিলে আৰু ক'লে, কুট্টকাশী ধ্যানত মগ্ন হৈ আছে মুনিদ্বয়, সেইকাৰণে ৰজাৰ কথা নুশুনিলে। আকৌ ক'লে কুট্টকাশী, কিন্তু ধ্যানত মগ্ন হৈ থকাৰ কাৰণে তেওঁলোকে ৰজাৰ কথা নুশুনিলে। ইফালে গোটেই দুপৰীয়াৰ গৰম বালিৰ খোজকাঢ়ি ৰজা লালকাল হৈ আছিল। ৰজাই খঙতে ভীষণ খং উঠিল আৰু খঙতে ক'লে, কুট্টকাশী বুলি চিঞৰি উঠিলে। সেই চিঞৰত মুনিৰ ধ্যান ভগ্ন হ'ল আৰু ধ্যান ভগ্ন হৈ সিহঁতৰ মুনিদ্বয় খঙতেই লগে লগে ক'লে, গুপ্তকাশী বুলি চিঞৰি উঠিল। মুনিৰ মুখৰ পৰা ওলোৱা এই শব্দই বিশ্বনাথৰ ওপৰত অভিশাপ হ'ল। আকস্মিকভাৱে এইদৰে অভিশাপ